গোল্ড ব্লাডাৰ হওক, থাইৰয়ড হওক, কিডনি প্ৰব্লেম হওক, লাংছৰ প্ৰব্লেম হওক, ENT হওক, পাইলছ হওক, কেঞ্চাৰ হওক, বিভিন্ন ধৰণৰ আমাৰ যিবিলাক বেমাৰ হয় যে এই বেমাৰবিলাক আমি ফ্ৰী অফ কষ্ট আমি ট্ৰিটমেন্টবিলাক কৰি ল'ব পাৰো। কিন্তু মাত্ৰ আমি কিছুমান কথা আমি নাজানো বা আমি জানি শুনিও ভুল কৰো কাৰণে আমি এইবিলাক বেমাৰ আমি বিনামূলীয়াকৈ আমি ট্ৰিটমেন্ট কৰিব নাজানো। আমি মিডিয়াম ক্লাছৰ ব্যক্তিবিলাকে ধনী হ'ব নোৱাৰা মেইন কাৰণটো হৈ গ'ল কি আমাৰ বেমাৰ হয়। আমি মাহটোত ধৰক 20,000 টকাৰ পৰা 50-60,000 টকালৈকে মাহটোত ধৰক আমি ইনকাম কৰো আৰু তাৰ পৰাই ধৰক আমি 2 টকা পইচা আমি সাঁচি ৰাখো। কিন্তু সেই সাঁচি থোৱা পইচাকেইটা আমি খুব মৰমে ৰাখো, খুব যতনে কৰি ৰাখো। কিন্তু যেতিয়া ধৰক আমাৰ এটা যদি বেমাৰ হৈ যায় ন, আমি সেই সাঁচি থোৱা পইচা আমাৰ গোটেইকেইটা ওলাই গুচি যায়। সেইকাৰণে আমি এই মিডিয়াম ক্লাছৰ ব্যক্তিবিলাকে আমি ধনী হ'ব নোৱাৰো। কিন্তু ইয়াৰ কিছুমান উপায় আছে, যিবিলাক উপায় আমি যদি কৰিব পাৰো, সেইবিলাক উপায় যদি আমি কৰো তেতিয়াহ'লে কিন্তু আমি ধনী হোৱা আমাৰ ৰাস্তাটো থাকে। আমি বহু ব্যক্তিয়ে জানো, কিন্তু আমি জানি শুনিও কেতিয়াবা আমি ভুল কৰো। আৰু সেইবিলাক হৈ গ'ল কি আমাৰ এটা হেল্থ ইঞ্চুৰেঞ্চ হয়, এটা হেল্থ ইঞ্চুৰেঞ্চ। আৰু এটা হেল্থ ইঞ্চুৰেঞ্চ যদি আমি কৰি ৰাখো না, আমাৰ ভৱিষ্যত যদি তেনেকুৱা ধৰণৰ যদি কিছুমান যদি আমাৰ বেমাৰো যদি আহে, আমাৰ এই সাঁচি থোৱা টকাকেইটা আমাৰ কিন্তু কেতিয়াও নষ্ট নহয়। আমি সকলোৱে জানো এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি ৰাখিলে আমাৰ বিপদৰ সময়ত কিমান সহায় হয়, কিন্তু তথাপিও আমি কিছুমান ব্যক্তিয়ে জানি শুনি আমি নিজেই ভুল কৰো। আমি ভাবো মোৰ স্বাস্থ্য ঠিকে আছে, আমাৰ কোনো বেমাৰ নহয়, এই পইচাকেইটা থাকক, আমি ভৱিষ্যত বোলে এইটো কৰিম সেইটো কৰিম, আমাৰ বিভিন্ন ধৰণৰ আমাৰ প্লানিং বিলাক থাকে। কিন্তু আমাৰ প্লানিঙত মানে আমাৰ হঠাৎ এনেকুৱা ধৰণৰ ঘৰৰ কোনোবা এজন ব্যক্তিৰ বেমাৰ হৈ যায় আৰু আমাৰ এই সাঁচি থোৱা টকাকেইটা আমাৰ এনেই গুচি যায়। আমি দিনে ৰাতি ইমান কষ্ট কৰি পইচা 2 টকা জমা কৰোহে, কিন্তু যেতিয়া বেমাৰ এটা হয়, আৰু আজিকালি আপোনালোকে জানেই যে বেমাৰ এটা হলেই ডক্টৰৰ ঘৰত গ'লেই লাখে লাখে টকা বিল হৈ যায়। আৰু আমি এইবিলাক সমস্যাৰ পৰা আমি দূৰ কৰিব পাৰো, মাত্ৰ আমাৰ ওচৰত এটাই উপায় আছে, আৰু সেই উপায় হৈ গ'ল আমাৰ এটা হেল্থ ইঞ্চুৰেঞ্চ হয়। আমি যদি স্বাস্থ্যৰ যদি আমি বীমা এটা যদি কৰি ৰাখো, আমাৰ যিকোনো যদি এনেকুৱা ধৰণৰ যদি কিবা যদি সমস্যা আহে, সেই সমস্যাবিলাকৰ পৰা আমি দূৰ হ'ব পাৰো। 5 লাখ টকাৰ পৰা 2 কোটি টকালৈকে আমি নিজৰ স্বাস্থ্যটো আমি বীমা কৰি ৰাখিব পাৰো হয়। আৰু যেতিয়াই আমাৰ যদি কিবা যদি বেমাৰ হয়, আমি সেই 5 লাখ টকাৰ পৰা 2 কোটি টকালৈকে যিটো আমি বীমা কৰি ৰাখো, সেই পইচাখিনি আমি আমাৰ পৰিয়ালৰ বা আমাৰ নিজৰ আমি স্বাস্থ্যটো আমি ট্ৰিটমেন্ট কৰি পেলাই আমি সুস্থ হৈ উঠিব পাৰো। আৰু তেতিয়া আমাৰ ভৱিষ্যত আমাৰ যিবিলাক প্লানিং থাকে, সেইবিলাক প্লানিঙতো আমি সাকসেস হ'ব পাৰিম। এজন ব্যক্তিয়ে মাহটোত মাত্ৰ 18 টকা, 20 টকা, 22 টকা এনেকুৱা ধৰণৰ মাহটোত পইচা দিব লাগে, আৰু সেই পইচাৰ পৰাই আপুনি আপোনাৰ নিজৰ স্বাস্থ্যটো আপুনি বীমা কৰি ৰাখিব পাৰে। আপুনি যদি ভাবে আপুনি মই মাহেকে দিও, বাহে আপুনি যদি ভাবে মই বছৰিকীয়া দিও, আপুনি সেই ধৰণৰ আপোনাৰ সুবিধাবিলাক আছে। আৰু এইবিলাক সুবিধা লৈয়ে আমি আমাৰ নিজৰ স্বাস্থ্যটো আমি বীমা কৰি ৰাখিব পাৰো, আৰু আমাৰ যিকোনো সমস্যা যিকোনো বেমাৰ যদি আমাৰ জীৱনলৈ যদি আহে, আমি সেইখিনিৰ পৰা হাত সাৰিব পাৰিম। আপোনালোকে সকলোৱে জানে যে ষ্টাৰ হেল্থ ইঞ্চুৰেঞ্চত মই এজন এডভাইজাৰ হিচাপে কাম কৰো, আৰু তাত আমি বহু ব্যক্তিক এইবিলাক সুবিধা আমি দিবৰ কাৰণে সক্ষম হৈছো। আৰু যদিহে আপোনালোকেও যদি আপোনালোকৰ স্বাস্থ্যটো বা আপোনালোকৰ পৰিয়ালক যদি আপোনালোকে বীমা কৰি ৰাখিবৰ কাৰণে যদি চেষ্টা কৰিছে, আপোনালোকে আমাৰ স্ক্ৰীনত দি থকা নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে, আৰু আমি আপোনালোকৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকৰ ঘৰৰ পৰিয়াল বা আপোনালোকৰ নিজৰ আমি স্বাস্থ্যটো বীমা কৰি পেলাই আপোনালোকৰ ভৱিষ্যত হ'ব লগা যিকোনো বেমাৰ আমি আপোনাক সহায় কৰিব পাৰিম। আৰু কোনে জানিছে কাৰ কেতিয়া কি বেমাৰ হয়, কাৰ কেতিয়া কি এক্সিডেন্ট হয়, কোনো ক'ব নোৱাৰে। সেইকাৰণে বিপদ অহাৰ আগতে আমি সকলোৱে যাতে সজাগ হৈ থাকো, তাৰ বাবে আমি সদায় নিজৰ পৰিয়ালটো নিজৰ স্বাস্থ্যৰ কাৰণে আমি সদায় চিন্তা কৰিব লাগিব। আমি মাহটোত যিমান টকাই ইনকাম নকৰো, যিমান লাখ টকা ইনকাম নকৰো কিয়, আমাৰ যদি নিজৰ স্বাস্থ্যটো যদি ভালে নাথাকে, আমাৰ সেই টকাখিনি বা আমাৰ সেই সম্পত্তিখিনি কোনো কামতে নিদিয়ে। প্ৰথমতে আমাৰ নিজৰ স্বাস্থ্য, তাৰ পিছত আহিব আমাৰ টকা পইচা বা সম্পত্তি বা ইটো সিটো কথা। কাৰণ আমি জীয়াই থাকোতে আমাৰ জীৱনটো আমি উপভোগ কৰি যাব লাগিব। আমি মৰাৰ পিছত সেই আমাৰ টকা পইচা, আমাৰ সেই সম্পত্তি কোনো কামত নিদিয়ে। সেইকাৰণে জীয়াই থাকোতে আমি সকলোৱে আমাৰ নিজৰ স্বাস্থ্যটো আমি সুস্থ কৰি ৰাখো। সেইকাৰণে যিসকল ব্যক্তি এতিয়ালৈকে নিজৰ স্বাস্থ্যটো আপোনালোকে বীমা কৰি লোৱা নাই, বা আপোনালোকৰ ঘৰৰ ব্যক্তিবিলাকক আপোনালোকে ইঞ্চুৰেঞ্চ কৰি লোৱা নাই, আপোনালোকে স্ক্ৰীনত দেখি থকা নম্বৰটোত আপোনালোকে যোগাযোগ কৰক, আৰু আমাৰ লগত কথা পাতক, আৰু আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সকলো ব্যক্তিয়ে এটা স্বাস্থ্য বীমা আপোনালোকে কৰি ল'ব পাৰিব।